নমস্কাৰ এডুকেশ্যনেল পাৰপজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক সম্ভাৱ্য 20টা প্ৰশ্ন দিব ওলাইছোঁ, যিকেইটা প্ৰশ্ন অতিকৈ সম্ভাৱনীয় আৰু গ্ৰেড 4ৰ কাৰণে এক্সামত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্ন। আপোনালোকে প্ৰশ্নসমূহ ভালদৰে চাব আৰু যদি আপোনালোকৰ চেনেলটো চাই ভাল লাগে আৰু যদি প্ৰশ্নসমূহ আপোনালোকে ইম্পৰ্টেণ্ট বুলি ভাবে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক আমি আমাৰ যিসমূহ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আজিৰ প্ৰথমটো প্ৰশ্ন আমি আৰম্ভ কৰিব লৈছোঁ। আমাৰ এইটো পাৰ্ট 4 হয়, গতিকে এই পাৰ্ট 4ত আপোনালোকৰ যিসমূহ প্ৰশ্ন ইয়াত উল্লেখ কৰিছোঁ, যিসমূহ প্ৰশ্ন দিয়া হৈছে এইসমূহ অতিকৈ গ্ৰেড 4ৰ কাৰণে প্ৰয়োজনীয় আৰু এই প্ৰশ্নসমূহ আপোনালোকৰ সম্ভাৱ্য প্ৰশ্ন, গতিকে মনত ৰাখিব আৰু ভালদৰে এই প্ৰশ্নসমূহ চাবলৈ যত্ন কৰিব। আহক আমি প্ৰথম প্ৰশ্নটো আজি আৰম্ভ কৰোঁ। আহোম ৰাজ্যৰ প্ৰথমখন ৰাজধানী ক'ত আছিলে সুধিলে আমাৰ ইয়াৰ উত্তৰটো হ'ব উত্তৰ ডি, চৰাইদেউত। চৰাইদেউত আহোমৰ ৰাজধানী আছিলে। আমি ইয়াৰ পিছৰ ছেকেণ্ড প্ৰশ্নটোলৈ যাম। আমাক ইয়াতে 2 নম্বৰ প্ৰশ্নটো সুধিছে আহোম ৰাজ্যৰ শেষৰখন ৰাজধানী ক'ত আছিলে সুধিছে আৰু এই দুটাই প্ৰশ্ন কমন প্ৰশ্ন, গতিকে এই দুটাৰ ভিতৰত এটা অহাৰ সম্ভাৱনা অতিকৈ বেছি, গতিকে ইয়াৰ উত্তৰটো হ'ব যোৰহাট। যোৰহাটত শেষৰখন ৰাজধানী আছিলে। আহোমসকলৰ শেষৰখন ৰাজধানী আছিলে যোৰহাট। আমি ইয়াৰ পিছত তৃতীয়টো প্ৰশ্নলৈ যাম। আমাক তৃতীয়টো প্ৰশ্ন সুধিছে বৰ ৰজা কোন আছিল বা কাক জনা যায়। বৰ ৰজা বুলি কাক জনা যায় ইয়াত সুধিছে। আপোনালোকৰ ইয়াৰ উত্তৰটো হ'ব 4টা অপশ্যনৰ ভিতৰত চি নম্বৰটো শুদ্ধ উত্তৰ ফুলেশ্বৰী। গতিকে ফুলেশ্বৰী বৰ ৰজা আছিলে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আমি। এতিয়া আমাক 4 নম্বৰ প্ৰশ্নটো সুধিছে জয়দৌল কোনে নিৰ্মাণ কৰিছিল আৰু ইয়াৰ 4টা অপশ্যন দিয়া হৈছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই জয়দৌল নিৰ্মাণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি প্ৰশ্নটো সুধিছে খুৰা ৰজাৰ অন্য এটা নাম কি আছিলে আৰু খুৰা ৰজাৰ অন্য এটা নাম আছিলে চুলিকফা। বি নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ। 4টা অপশ্যনৰ ভিতৰত বি নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ। পিছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়োঁ। নম্বৰ প্ৰশ্নটো সুধিছে শংকৰদেৱৰ জন্ম হোৱা ঠাইখনৰ নাম কি। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। উত্তৰটো হৈছে বি বৰদোৱা। গতিকে বৰদোৱাটো আপোনালোকৰ শুদ্ধ উত্তৰ, মনত ৰাখিব। আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। 6 নম্বৰ প্ৰশ্নটোত সুধিছে শংকৰদেৱৰ জন্ম কিমান শকত হৈছিল। শক বুলি ক'লে চনটোকে জনা যায়, গতিকে ইয়াৰ শুদ্ধ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1449 শকত, মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। 7 নম্বৰ প্ৰশ্নটো সুধিছে প্ৰথম অসমীয়া ভাষাৰ আলোচনীখনৰ নাম কি আৰু ইয়াৰ 4টা অপশ্যন দিয়া হৈছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাঁহী। গতিকে প্ৰথম অসমীয়া ভাষাৰ আলোচনীখনৰ নাম আছিলে বাঁহী, মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন। আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। 8 নম্বৰ প্ৰশ্নটোত সুধিছে প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি আৰু 4টা অপশ্যন দিয়া হৈছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব জয়মতী। প্ৰথম অসমীয়া বোলছবিখনৰ নাম আছিলে জয়মতী। আমি ইয়াৰ পিছৰ 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। 9 নম্বৰ প্ৰশ্নটো সুধিছে আমাক প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি। প্ৰথম এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সকলোৱে মনত ৰাখিব। প্ৰথম অসমীয়া ৰঙীন বোলছবিখন আছিলে 4টা অপশ্যনৰ ভিতৰত ৰঙা পুলিচ। অপশ্যন এ শুদ্ধ উত্তৰ। এইটো খুবেই কমন কুৱেশ্যন আহি থাকে, গতিকে মনত ৰাখিব। ৰঙা পুলিচ প্ৰথম অসমীয়া বোলছবিৰ ৰঙীন ছবি আছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো 10 নম্বৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। এতিয়া 10 নম্বৰ প্ৰশ্নটোত সুধিছে আমাক অসমত কেইখন অভয়াৰণ্য আছে। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গ্ৰেড 4ৰ কাৰণে, গতিকে আহিব পাৰে সম্ভাৱ্য কুৱেশ্যন, মনত ৰাখিব। ইয়াৰ 4টা অপশ্যন দিয়া হৈছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি নম্বৰটো শুদ্ধ উত্তৰ। 5খন অভয়াৰণ্য আছে। আমি নেক্সট কুৱেশ্যনটোলৈ যোৱাৰ আগতে আপোনালোকক কওঁ যে যদি আমাৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক। আগলৈকে এনেধৰণৰ ইনফৰ্মেটিভ জিকে ৰিলেটেড কুৱেশ্যনসমূহ পাই থাকিব আৰু আপোনালোকে বন্ধুবৰ্গলৈ আমাৰ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লগতে এটা লাইক কৰিবলৈ নাপাহৰিব। আমি ইয়াৰ পিছৰ 11 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। আমাক 11 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিলে। এইটো মনত ৰাখিবলগীয়া কথা, সকলোৱেতো জানেই, তথাপিও এই ভিডিঅ'টোত আপোনালোকক দিলোঁ প্ৰশ্নটো। গতিকে ইয়াৰ উত্তৰটো 4টা অপশ্যনৰ ভিতৰত চি নম্বৰটো শুদ্ধ উত্তৰ জৱাহৰলাল নেহেৰু, মনত ৰাখিব। আমি ইয়াৰ পিছৰ 12 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। আমাক 12 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ পৰা প্ৰথম বেৰিষ্টাৰ পঢ়িব যোৱা ব্যক্তিজনৰ নাম কি আছিল। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আগৰ যিকোনো কম্পিটিটিভ আছাম পুলিচেই হওক
বা ADRE যিকোনো এক্সামতে এই প্ৰশ্নসমূহ আহি গৈছে গতিকে এই প্ৰশ্নটো আপোনালোকে মনত ৰাখিব ইয়াৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আনন্দৰাম বৰুৱা অপচন এ শুদ্ধ উত্তৰ গতিকে আমি ইয়াৰ 13 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ আমাক ইয়াতে 13 নম্বৰ প্ৰশ্নটো সুধিছে কাজিৰঙা অভয়াৰণ্যখনক কি প্ৰকল্প বুলি জনা যায় গতিকে এই ইয়াৰ উত্তৰটো আহিবলগীয়া সম্ভাৱ্য প্ৰশ্নৰে হয় গতিকে চাৰিটা অপচনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্যাঘ্ৰ প্ৰকল্প ভাৰত চৰকাৰে কাজিৰঙা অভয়াৰণ্যখনক ব্যাঘ্ৰ প্ৰকল্প ৰূপে স্বীকৃতি দিছিলে গতিকে ইয়াৰ উত্তৰটো বি অপচনটো শুদ্ধ উত্তৰ ব্যাঘ্ৰ প্ৰকল্প বাঘ প্ৰকল্প মানে তাৰপিছত আমি ইয়াৰ 14 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ 14 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল এটো সকলোৱে জানে তথাপিও আপোনালোকক দিলোঁ যাতে ভালদৰে আয়ত্ত কৰিব পাৰে আৰু ৰিভাইজ হয় গতিকে ইয়াৰ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ বি অপচনটো শুদ্ধ উত্তৰ আমি 15 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ 15 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গতিকে যদি আপোনালোকৰ ভাল লাগিছে চাই ভিডিঅ'সমূহ আৰু আপোনালোকৰ প্ৰশ্নসমূহ যদি ইম্পৰ্টেণ্ট বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব লগতে বেল আইকনটো বজাই দিব যাতে আপোনালোকে প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকে এতিয়া 15 নম্বৰ প্ৰশ্নটো সুধিছে পাট মুগাৰ প্ৰকল্প ক'ত অৱস্থিত আৰু ইয়াৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি নম্বৰটো শুৱালকুছি গতিকে শুৱালকুছিত পাট মুগাৰ প্ৰকল্প অৱস্থিত আৰু ডি নম্বৰ যিটো অপচন দিয়া আছে এই ডি নম্বৰ অপচনটো সৰ্থেবাৰীত কাঁহ শিল্পৰ বাবে বিখ্যাত এইটো মনত ৰাখিব গতিকে ইয়াতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰটো শুৱালকুছি আমি ইয়াৰ পিছত 16 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ি আমাক 16 নম্বৰ প্ৰশ্নটো সুধিছে ইংৰাজসকল ভাৰতলৈ কিমান চনত আহিছিল আৰু ইংৰাজসকল ভাৰতলৈ অহা চনটো হৈছে চাৰিটা অপচনৰ ভিতৰত চি নম্বৰটো শুদ্ধ উত্তৰ 1826 চনত ভাৰতলৈ আহিছিলে এইটো এটা ইণ্ডিয়ান হিষ্ট্ৰীৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গতিকে মনত ৰাখিব আমি ইয়াৰ নেক্সট প্ৰশ্নটোলৈ যাওঁ আমাক 17 নম্বৰ প্ৰশ্নটো সুধিছে মানসকলক অসমলৈ কোনে আনিছিলে আৰু ইয়াত চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বদন চন্দ্ৰ বৰফুকন এই অপচনটো শুদ্ধ উত্তৰ গতিকে আমি 18 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ আমাক এই প্ৰশ্নটোত সুধিছে অসমীয়া জাতিটো মূলতঃ কোন গোষ্ঠীৰ অন্তৰ্ভুক্ত গতিকে ইয়াৰ উত্তৰটো হ'ব এই উত্তৰ চাৰিটা অপচনৰ ভিতৰত আৰ্য গোষ্ঠীৰ এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অসমীয়া জাতিটো মূলতঃ কোন গোষ্ঠীৰ অন্তৰ্ভুক্ত বুলি যদি আপোনালোকৰ প্ৰশ্ন হয় তেতিয়াহ'লে আৰ্য গোষ্ঠীৰ সেইটো মনত ৰাখিব আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আজিৰ শেষৰ 20 নম্বৰ প্ৰশ্নটো হৈছে অসমলৈ মানসকল অহাৰ সময়ত মানৰ ৰজা কোন আছিল মানসকলৰ ৰজা কোন আছিলে সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই অপচনটো শুদ্ধ উত্তৰ গতিকে মনত ৰাখিব বদন চন্দ্ৰ বৰফুকনে মানসকলক আনিছিলে আৰু ৰামসিংহ আছিলে মানৰ সেনাপতি আৰু লালুকখোলা আছিলে আহোমৰ এজন বৰপাত্ৰ গোহাঁই আছিলে গতিকে আজিৰ প্ৰশ্ন ইমানখিনি আছিলে গতিকে আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' দি আপোনালোকে এই প্ৰশ্নসমূহ ভালদৰে আয়ত্ত কৰিব গ্ৰেড 4 এক্সাম নিচেই ওচৰতে আহি আছে গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ